নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ এই কাৰণে যে ইউটিউবত এনেধৰণৰ বহুত ভিডিঅ' বনাই থাকে যিবিলাক ভিডিঅ' সত্যতা একো নাই, কিন্তু তথাপিও আমাৰ এক শ্ৰেণীৰ মানুহ আছে যিয়ে সেই ভিডিঅ'বোৰ চাই নিজৰ সময় অপব্যয় কৰি আছে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট নকৰিব। আৰু মই এইকাৰণে ভিডিঅ'টো বনাইছোঁ যে আমাৰ অসমৰ মানুহ, বাহিৰৰ মানুহে কিমান একচেপ্ট কৰিব মই নাজানো, কিন্তু আমাৰ অসমৰ মানুহে এই বস্তুটো জানক বুলিয়ে মই নিজে এই ভিডিঅ'টো বনাইছোঁ। মোৰ ওচৰত আজি প্ৰায় 30-35 বছৰ পুৰণা টিভি এটা আছিলে আৰু মই ভিডিঅ'বিলাক চাই এইটো গম পাই আছিলোঁ যে তেওঁলোকে এটা ফল্ছ মেছেজ মানুহলৈ, পাব্লিকলৈ দি আছে যে এনেকুৱা ধৰণৰ পুৰণা টিভিত সোণ আছে, ৰূপ আছে, এনেকুৱা বহুত ধৰণৰ তেওঁলোকে ভিডিঅ' বনাই বনাই এৰি আছে আৰু আমাৰ মানুহে সেই ভিডিঅ'বোৰ চাই সময় অপব্যৱহাৰ কৰিছে। গতিকে মই মোৰ আজি এই 30-35 বছৰ পুৰণা, দেখিছেনে অৱস্থা এয়া, 30-35 বছৰ পুৰণা টিভিটো আজি ৰাইজৰ জ্ঞাতাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আগুৱাই নিব বুলি আশা ৰাখিছোঁ। ইয়াৰ মই স্ক্ৰুবিলাক অলৰেডি খুলি থৈছোঁ। এইটো হৈছে টিভিটো আৰু এইখন হৈছে বৰ্ড। দেখিছ নহয়, এই সম্পূৰ্ণ ইয়াত কিন্তু তেনেধৰণৰ একো বস্তু নাই। আপোনালোকে ভিডিঅ' চাই থাকিব। এইটো হৈছে এটা পুৰণা টিভি আৰু যিটো পুৰণা টিভি ভিতৰত সোণ পায় বুলি বহুত ভিডিঅ' ইউটিউবত প্ৰকাশ পাই আছে, ফেচবুকত প্ৰকাশ পাই আছে। গতিকে মই নিজেই আজি মোৰ ঘৰৰ পুৰণা টিভিটো খুলি মই নিজেই প্ৰমাণ কৰি চালোঁ যে ইয়াত কিবা সোণৰ বস্তু থাকে নেকি। এইবিলাক চব, এইবিলাক দেখিছেনে, ইয়াত কোনো সোণৰ বস্তু ইয়াত নাথাকে। কিন্তু আমাৰ বহুতসকল লোক আছে, বহুসকল ৰাইজ আছে, ফেচবুক প্ৰেমী, ইউটিউব প্ৰেমী, তেওঁলোকে কিন্তু এইবিলাক ভিডিঅ' চাই খুব লাইক কমেণ্ট আদিৰ পৰা সকলোখিনি কৰে আৰু এনেকেই কৰি বহুতসকল ইউটিউবাৰে আমাক কিন্তু টুপি পিন্ধাই আছে। আৰু সেইবাবে আজি মই এই বিষয়টো নিজেই চাবৰ কাৰণে কিজানি ময়ো সোণ পাওঁ সেই বুলি আশা কৰি মই এই ভিডিঅ'টো কৰিলোঁ। কিন্তু ইয়াত সোণ বা ৰূপ বুলিবলৈ একো নাথাকে। ইয়াত অকল তামৰ থাকে, এলুমিনিয়াম থাকে, এনেকুৱা ধৰণৰ বস্তু থাকে। আৰু তেওঁলোকে যিবিলাক বৰ্ড দেখায় সেইবিলাকৰ দৰে এই টিভি বৰ্ডটো নহয়। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই সময় নষ্ট নকৰিব, কাৰণ আজিকালি ফেচবুকত বহুসংখ্যক লোক এনেকুৱা আছে যোনে মানুহক ভুল পথেৰে নিবৰ কাৰণে বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ'বিলাক দেখায় আৰু আমাৰ ৰাইজসকলে খুব মন পুতি চায় আৰু নিজৰ সময় লগতে নেটৰ অপব্যৱহাৰ কৰে। গতিকে আপোনালোক সকলোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই সময় অপব্যয় নকৰে আৰু এনেকুৱা ধৰণৰ এইবিলাক বস্তুত যে কিবা সোণ ৰূপ কিবা ওলাব এনেকুৱা ধৰণৰ আশা যাতে কোনো মনত পুহি নাৰাখে। আৰু কোনোবাই যদি ভুল কনচেপ্ট আপোনালোকক দিয়ে তেনেহ'লে আপোনালোকে যাব কিছুমান পুৰণা টিভিৰ দোকানত, এনেকুৱা বহুত টিভি পৰি থাকে আৰু সেই তাত যদি সোণ উলিয়াই দিব পাৰে তেতিয়াহ'লে তেওঁলোকক লগত লৈ যাব। কাৰণ কেলে বহুসংখ্যক পুৰণা টিভি দোকান আছে য'ত নেকি এনেকুৱা পুৰণা ডিজাইনৰ বহুত টিভিয়ে পৰি আছে আৰু যদি সোণ থাকিলে হয় তেতিয়াহ'লে সেই টিভি দোকানীকেইজন হয়তো বহুত টকা কমাব পাৰিলে হয়, কিন্তু
তেখেতসকলে ভালকৈ জানে যে এনেকুৱা ধৰণৰ কোনো বস্তু সোণ বা ৰূপ এই টিভি চাৰ্কিটত নাথাকে। গতিকে আপোনালোকৰ সকলো অনুৰোধ যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকত ভুল নাযায়। ধন্যবাদ।